আছামিজ ষ্টৰী। আহক তেনেহ'লে পলম নকৰি ষ্টৰীটো আমি আৰম্ভ কৰোঁ। ইফালে ৰমলাই ৰাতি বৰ কষ্টৰে টোপনি যাবলৈ যত্ন কৰোঁতে দুৱাৰত কোনোবাৰ হাতৰ শব্দ শুনি ভয়ে ভয়ে দুৱাৰখন খুলি সন্মুখত তাইৰ এক্সক দেখি হতবাক হ'ল। ইমান ৰাতি ক'ৰ পৰা আহিলা? ল'ৰাই সাৰ পাব। মনে মনে ভিতৰলৈ আহা বুলি তাইৰ এক্সক টান মাৰি ভিতৰলৈ আনি দুৱাৰখন বন্ধ কৰি একেবাৰে শোৱনি কোঠা পালেগৈ। এক্সনে ক'লে, নিশা বজাৰত দেৰি হোৱা কাৰণে ঘৰলৈ যাবলৈ ভয় লগাত ৰাতিটো তোমাৰ কোলাতে আশ্ৰয় ল'বলৈ আহিলো। ৰমলাই মনে মনে বহুত ফূৰ্তি পালে। এক্সক বিচনাতে বগৰাই তাৰ গাৰ ওপৰত উঠি ল'লে। তাৰ পাছত ল'ৰাজনৰ কাপোৰবোৰ এটা এটাকৈ খুলি তাক অপেন কৰি নিজেও পিন্ধি থকা মেক্সিটো সাউতকৈ খুলি তাৰ সেইডাল হাতেৰে হিলাই হিলাই মুখেৰে চুপিবলৈও ধৰিলে। এক্সনে দিনত নিজৰ কাৰেণ্ট জিএফ আৰু নিজৰ নবৌক দি ভাগৰি থকা বহুত দেৰিকৈ ঠিং খালে। সি ৰমলাৰ মুখৰ ভিতৰতে তাৰ লোহাহেন টান হৈ পৰা সেইডাল দুই থাপমান মাৰি ৰমলাৰ চুলিত ধৰি বগৰাই লৈ বাঁহৰ দৰে শকত সেইডাল ৰমলাৰ গাত লাহেকৈ সুমুৱাই দিয়াত ৰমলাই অনাবিল সুখ লাভ কৰি মুখেৰে অবাইচ মাত মাতি মাতি এক্সজনক আৰু গৰম কৰি তোলাত এক্সে গাৰ সমস্ত শক্তি দি দিবলৈ ধৰিলে। আধা ঘণ্টা মজা দি তাইক পেলপেলীয়া কৰি এইবাৰ সেইডাল উলিয়াই তাইৰখন চেলেকি চেলেকি চাফা কৰি পুনৰ দিবলৈ ধৰা ৰমলাই ভাবিলে, মই মৰিলো আজি। কিহে পাইছিল এই কলগছডালৰ মাৰ খাবলৈ মোক? কি কৰোঁ এতিয়া? এনেকৈ নানা কথা ভাবি থাকোতে ৰমলাৰ বহল ফুটাটো মনৰ হেঁপাহেৰে দিবলৈ ধৰিলে। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট।